কাইলৈ যেহেতু বৰদিন আৰু বৰদিনক লৈ আহি গ'ল ডাঙৰ খবৰ কাইলৈ কোনেও পালন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সেইসকলে নিশ্চয়কৈ আনন্দ উল্লাসেৰে উদযাপন কৰিম বুলি ভাবি আছে কাইলৈ বৰদিনটো কিন্তু কাইলৈ উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ আপুনি হয়তো ভাবিছে এয়া কি কৈ আছো কিন্তু এয়াই সত্য কাইলৈ পালন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ এইখন অসমতে এই নিয়ম বা এই ধৰণৰ কথা উত্থাপন চলিছে এবাৰ ৰাজ্যত বা যিখন জিলাত চলিছে এই কথা সেই জিলাখনত এক প্ৰকাৰ চলিছে মাথো জয় শ্ৰী ৰাম ধৱনী আৰু তাৰ লগতে যি খ্ৰীষ্টমাছক লৈ যিবোৰ সামগ্ৰী বিক্ৰী কৰিছিলে দোকানৰ পৰা সেইবোৰ বিক্ৰী কৰা সামগ্ৰী ক্ৰমান্বয়ে ভাঙি লণ্ডভণ্ড কৰিছে জুইত জাহ গৈছে সেইসমূহ সামগ্ৰী আৰু এই সন্দৰ্ভত কোনে এই কথা কৈছে বা কোনে সিদ্ধান্ত গ্ৰহণ কৰিছে বা কোনে ৰাজপথত গৈ পথৰ কাষে কাষে থকা দোকানৰ পৰা খ্ৰীষ্টমাছৰ বস্তু ভাঙি লণ্ডভণ্ড কৰিছে আৰু কৈছে যে কাইলৈ কোনেও পালন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ আমি এই মুহূৰ্তত এই খবৰ লৈ আহিছো যেহেতু কাইলৈ হৈছে এটা পবিত্ৰ দিন বৰদিন কিন্তু কাইলৈ কোনেও খ্ৰীষ্টমাছ পালন কৰিব নোৱাৰিব খ্ৰীষ্টমাছৰ প্ৰাক মুহূৰ্তত বৰদিনৰ সামগ্ৰী বিক্ৰী কৰা দোকান ভাঙি ইতিমধ্যে লণ্ডভণ্ড কৰিছে আমাৰ হাতত এই মুহূৰ্তত যি এক্সক্লুসিভ ভিজুৱেলছ আছে সেই ভিজুৱেলছ আমি দেখাব চেষ্টা কৰিছো কিদৰে ভাঙি লণ্ডভণ্ড কৰিছে খ্ৰীষ্টমাছৰ প্ৰাক মুহূৰ্তত বৰদিনৰ সামগ্ৰীসমূহ চকুৰ সন্মুখতে জুইত জাহ দিলে বৰদিনৰ সামগ্ৰী আৰু নলবাৰী বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে কৰিছে ভয়ংকৰ কাণ্ড নলবাৰী চহৰত বিশ্ব হিন্দু পৰিষদ বজৰং দলে বৰদিনৰ সামগ্ৰী বিক্ৰী কৰা দোকানত লণ্ডভণ্ড কৰিছে ৰাজপথত বৰদিনৰ সামগ্ৰী জ্বলাই জয় শ্ৰী ৰাম ধৱনী দিয়া পৰিলক্ষিত হৈছে এক প্ৰকাৰ জয় শ্ৰী ৰাম ধৱনীৰে মুখৰিত হৈছে নলবাৰী চহৰৰ ৰাজপথ আৰু এইদৰে কোনেও পালন কৰিব নোৱাৰিব বৰদিন এইদৰে এক প্ৰকাৰ ক'বলৈ বিচাৰিছে তেওঁলোকে আৰু নলবাৰীত যিহেতু খ্ৰীষ্টমাছৰ বাবে যিবোৰ সামগ্ৰী বিক্ৰী কৰিছে সেই সামগ্ৰীসমূহ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে লগতে জ্বলাই দিছে দোকানৰ সামগ্ৰী লণ্ডভণ্ড কৰিছে নলবাৰীৰ কেইবাখনো শ্বপিং মলতো খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী বন্ধ কৰি দিয়া হৈছে বৰদিনৰ কোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব জুইত জাহ দিছে বৰদিনৰ সামগ্ৰী ইপিনে নলবাৰীৰ পানীগাঁও মেৰী স্কুলতো দেখা গৈছে অভিযান চলিছে আৰু বিদ্যালয়ৰ বেনাৰ ফালিছে বজৰং দলে কোনেও পালন কৰিব নোৱাৰিব বৰদিন বৰদিনৰ সামগ্ৰী বিক্ৰী কৰা দোকান ভাঙি লণ্ডভণ্ড কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত তেওঁলোকৰ মন্তব্য আছে সেই মন্তব্য ভালদৰে শুনক কি কৈছে যেহেতু কাইলৈ বৰদিন আৰু কাইলৈ পবিত্ৰ দিনটো খ্ৰীষ্টমাছ কাইলৈ কোনেও পালন কৰিব নোৱাৰিব বুলি এক প্ৰকাৰ জয় শ্ৰীৰাম ধৱনীৰে মুখৰিত কৰিছে নলবাৰী ৰাজপথ দোকান পোহাৰ ভাঙি লণ্ডভণ্ড কৰিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব যিহেতু মাজত কেইটামান ঘণ্টা বাকী আছে কেইটামান ঘণ্টাৰ পিছতে পবিত্ৰ দিন বৰদিন আহি আছে কিন্তু আজি নিশা 12 বজাৰ মাত্ৰকে আৰম্ভ হ'বলৈ গৈ আছে বৰদিন কিন্তু বৰদিন বা খ্ৰীষ্টমাছ কাইলৈ পালন কৰিব নোৱাৰিব বুলি বজৰং দলে কি কথা কৈছে শুনি লওক তেওঁলোকৰ মন্তব্য বজৰং দল নলবাৰী জিলাৰ ফালৰ পৰা আমি যোৱা কিছুদিন পূৰ্বেও আমি যিসকল ব্যৱসায়ীয়ে নলবাৰী চহৰত থকা যিসকল ব্যৱসায়ী তেওঁলোকে মানে খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী কৰি থকা আমাৰ পৰিলক্ষিত হৈছিল আৰু সেই হিচাপে আমি সকলোকে এবাৰ আমি অনুৰোধ কৰিছিলোঁ যে খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী কৰিব নালাগে যিহেতু আমাৰ ভাৰতীয় মূলৰ অনুষ্ঠান নহয় এইটো তো তেওঁলোকে আমাৰ সেই নিৰ্দেশনা বা আমাৰ সেই অনুৰোধ তেখেতসকলে ৰক্ষা নকৰিলে তো আমি সেইকাৰণে আজি গোটেই কাৰ্যকৰ্তাখিনি আমি ওলাই আহি আমি দোকানৰ পৰা সামগ্ৰীসমূহ উলিয়াই আনি আমি বাহিৰত জ্বলাই দিয়া এটা ব্যৱস্থা কৰিছোঁ আৰু সমান্তৰালভাৱে আমি নলবাৰী চহৰত থকা যিবিলাক শ্বপিং মল আছে শ্বপিং মলতো আমি যাওঁ আৰু যিবিলাক শ্বপিং মলে খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী কৰি আছিল তো তেওঁলোকৰ পৰা আমি সেইখিনি বস্তু উলিয়াই আনি বাহিৰত আজি আমি জ্বলাই দিছোঁ আৰু আমাৰ মূলতঃ এটাই আহ্বান সকলোলৈ যে আমি ভাৰতীয় মূলৰ অনুষ্ঠানৰ মানে যিবিলাক সামগ্ৰী আমি সেইবিলাকে বিক্ৰী কৰিম আমাৰ কিছুদিন পিছত আমাৰ বিহু আহি আছে ভোগালী বিহু আমি ভোগালী বিহুৰ যি লাড়ু পিঠা ইত্যাদি আমি বিক্ৰী কৰিও আমি ব্যৱসায় কৰিব পাৰোঁ বা তাৰে পিছত আমাৰ ফাকুৱা অনুষ্ঠান আহি আছে গতিকে ফাকুগুৰি বিক্ৰী কৰিও আমি এটা ব্যৱসায় চলাব পাৰোঁ কিন্তু সেইটো বুলি আমি মানে এটা বাহিৰা দেশৰ এটা মানে অনুষ্ঠানৰ যাতে ইয়াত উদযাপন নহয় আৰু উদযাপন কৰাৰ যাতে সুবিধাকণ আমাৰ ব্যৱসায়ীসকলে যাতে কৰি নিদিয়ে তাৰ প্ৰতি আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ ফালৰ পৰা এইটো আমাৰ মুকলি আহ্বান বজৰং দল নলবাৰী জিলাৰ ফালৰ পৰা আমি যোৱা কিছুদিন পূৰ্বেও আমি যিসকল ব্যৱসায়ীয়ে নলবাৰী চহৰত থকা যিসকল ব্যৱসায়ী তেওঁলোকে মানে খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী কৰি থকা আমাৰ পৰিলক্ষিত হৈছিল আৰু সেই হিচাপে আমি সকলোকে এবাৰ আমি অনুৰোধ কৰিছিলোঁ যে খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী কৰিব নালাগে যিহেতু আমাৰ ভাৰতীয় মূলৰ অনুষ্ঠান নহয় এইটো তো তেওঁলোকে আমাৰ সেই নিৰ্দেশনা বা আমাৰ সেই অনুৰোধ তেখেতসকলে ৰক্ষা নকৰিলে তো আমি সেইকাৰণে আজি গোটেই কাৰ্যকৰ্তাখিনি আমি ওলাই আহি
আমি দোকানৰ পৰা সামগ্ৰীসমূহ উলিয়াই আনি আমি বাহিৰত জ্বলাই দিয়া এটা ব্যৱস্থা কৰিছোঁ আৰু সমান্তৰালভাৱে আমি নলবাৰী চহৰত থকা যিবিলাক শ্বপিং মল আছে শ্বপিং মলতো আমি যাওঁ আৰু যিবিলাক শ্বপিং মলে খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী কৰি আছিল তো তেওঁলোকৰ পৰা আমি সেইখিনি বস্তু উলিয়াই আনি বাহিৰত আজি আমি জ্বলাই দিছোঁ আৰু আমাৰ মূলতঃ এটাই আহ্বান সকলোলৈ যে আমি ভাৰতীয় মূলৰ অনুষ্ঠানৰ মানে যিবিলাক সামগ্ৰী আমি সেইবিলাকে বিক্ৰী কৰিম। আমাৰ কিছুদিন পিছত আমাৰ বিহু আহি আছে, ভোগালী বিহু, আমি ভোগালী বিহুৰ যি লাড়ু পিঠা ইত্যাদি আমি বিক্ৰী কৰিও আমি ব্যৱসায় কৰিব পাৰোঁ বা তাৰে পিছত আমাৰ ফাকুৱা অনুষ্ঠান আহি আছে, গতিকে ফাকুগুৰি বিক্ৰী কৰিও আমি এটা ব্যৱসায় চলাব পাৰোঁ। কিন্তু সেইটো বুলি আমি মানে এটা বাহিৰা দেশৰ এটা মানে অনুষ্ঠানৰ যাতে ইয়াত উদযাপন নহয় আৰু উদযাপন কৰাৰ যাতে সুবিধাকণ আমাৰ ব্যৱসায়ীসকলে যাতে কৰি নিদিয়ে তাৰ প্ৰতি আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ ফালৰ পৰা এইটো আমাৰ মুকলি আহ্বান।